মই সৰু হৈ যেতিয়া আছিলোঁ তেতিয়া মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ। আপোনালোকে জানে, আপোনালোকৰ এই দুলীয়াজানৰ কঁঠালগুৰিত মই এঘৰ মানুহৰ ঘৰত হালোৱা কাটিবলৈ আহিছিলোঁ। টেঙাখাটত এঘৰ মানুহত মই হালোৱা কাটিছিলোঁ। কিন্তু তাতকৈ সৰু হৈ থাকোঁতে মোৰ মাৰ লগত মই ভিক্ষা কৰিছিলোঁ। তেতিয়া মোৰ কান্ধত এটা ভিক্ষাৰ জুলুঙা আছিলে মোৰ মাৰ লগত যেতিয়া মই ভিক্ষা কৰিছিলোঁ। আৰু সেই ভিক্ষাৰ জুলুঙাটো মই অসমৰ ৰাইজলৈ আগবঢ়াই দিছিলোঁ গাঁৱে গাঁৱে গৈ, আৰু অসমৰ ৰাইজে মোক পাৰে মানে ভিক্ষা দিছিলে। আৰু সেই ভিক্ষা খাই হয়তো মই বয়সত ডাঙৰ হৈছোঁ। কিন্তু এটা সময় এনেকুৱা আহিলে অসমৰ ৰাইজে মোৰ সেই ভিক্ষা মোনাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে, আৰু কি দিলে? এখন ফুলাম গামোচা ডিঙিত আঁৰি দিলে, হয়নে? আৰু সেইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে। গতিকে ৰাইজ, মোৰ গোটেই জীৱনৰ কথা জানিও আপোনালোকে মোক কেতিয়াও বেয়া পাব নোৱাৰে, হয়নে? ফুইলং লাগি যায়, অসমৰ হাৰ্থব আপোনালোকৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে বহুত গীত লিখিলোঁ। একদম বাতি ভৰাই চিয়াৰ খাবিৰ পৰা, জানমণি গুণাগথাৰ পৰা, মৰম লগাই পৰা, একদম একেবাৰে কিন্তু শেষত লিখিছিলোঁ মই এই গীতটো। জুবিন গাৰ্গে ফোন কৰিছিলে, বিপিন মোৰ কাৰণে এটা গীত লিখি দিয়া, আৰু সেইমতে মই গীতটো লিখিছিলোঁ আৰু অসমৰ ৰাইজে আদৰি লৈছিলে। অসমৰ জনপ্ৰিয় শিল্পী চুমি বৰুৱা আৰু লগতে হৈছে জিতু চেতিয়া। গতিকে সকলোৱে আমি একেলগে গীত গাম। অকণমান পাছতে তেওঁলোকলৈ মই মাইক্ৰফোন আগবঢ়াম। পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়। হয় ৰাইজ, আপোনালোকে জানে মই অসমৰ হাৰ্থব আপোনালোকৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে বহুত গীত লিখিলোঁ। একদম বাতি ভৰাই চিয়াৰ খাবিৰ পৰা, জানমণি গুণাগথাৰ পৰা, মৰম লগাই পৰা, একদম একেবাৰে কিন্তু শেষত লিখিছিলোঁ মই এই গীতটো। জুবিন গাৰ্গে ফোন কৰিছিলে, বিপিন মোৰ কাৰণে এটা গীত লিখি দিয়া, আৰু সেইমতে মই গীতটো লিখিছিলোঁ আৰু অসমৰ ৰাইজে আদৰি লৈছিলে। মই জানো আমাৰ দুলীয়াজানবাসী ৰাইজে বিহু বহুত ভাল পায়, সকলোৱে গাব জানে, নাচিব জানে। ইয়াতে আমি বিহু শিকিছিলোঁ। গতিকে আজি ৰাইজ, আমাৰ মিউজিকটো শুনি আছে আপোনালোকে। এবাৰ আপোনালোকৰ হাত তালিৰ লগত বিহুটো গাম, আপুনি নাচিব আৰু হাত তালি বজাব। চাওঁ তেনেকৈ গালে কিমান ভাল লাগে, হয়নে? একেলগতে ৰেডি আছেনে সেইফালে ডেকালাবিলাক? পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়। আৰু দুজনীমান বাইদেৱে বজোৱা নাই, বজালে অলপমান নাচি থৈ গ'লে ভাল হ'ব নেকি? একেলগে শুনি নাপালে অকণমান নাচি থৈ যাব লাগে, অকণমান নাচিব লাগে, ইয়ালৈ আহি যাব লাগে। ঠিক আছে, দুজনীমান বাইদেৱে অকণমান নচা নাই, বজোৱা নাই, সেইকেইটা বজাই দিলে মই গানটো গাবলৈ পাৰিম। আৰু কলি গৰু গাখীৰকণ আজ্য সোণকণ নিশ্চয় গাম, অকণমান নাচিব। এবাৰ চাওঁ, আৰু এবাৰ চাওঁ, এবাৰ বজাই দিলে মই গানটো গাম। আৰু পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়, পইলং লাগি যায়। আৰু হালধীয়া হালধীয়া পইলং লাগি যায়,
ইমান ধুনীয়াকৈ নাচিছে হয় ৰাইজ ইমান ধুনীয়া নাচনি তাতে ডেকালাবিলাক দেখিছোঁ 4 জন নাচি আছে ভাল লাগিছে কিন্তু কেইজনমান বাইদেৱে নচা নাই অকণমান বেয়া পাইছে নেকি বাৰু মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে মই বেয়া পোৱা কাম কৰা নাই হয়নে কেইবাজনো ডাঙৰ মানুহ বহি আছে আগত ডাঙৰ ডাঙৰ মানুহ অলপ নাচিবলৈ অলপ বেয়াও লাগে বোৱাৰী মানুহ বুলি পিছে নহয় বিহুগীত গালে বোৱাৰী জীয়াৰী নাই আবাল বৃদ্ধ বনিতা বিশেষকৈ উজনি অসমৰ সকলোৱে নাচিব পাৰে হয়নে আমি সকলোৱে নাচোঁ মই জানো আপোনালোকে মোক বেয়া পাব নোৱাৰে মোৰ গোটেই জীৱনৰ কথা মই জানে আপোনালোকে জানে মই সৰু হৈ যেতিয়া আছিলোঁ তেতিয়া মই ঘৰে ঘৰে ভিক্ষা মাগিছিলোঁ আপোনালোকে জানে আপোনালোকৰ এই দুলীয়াজানৰ কঁঠালগুৰিত মই এঘৰ মানুহৰ ঘৰত হালোৱা খাটিবলৈ আহিছিলোঁ টেঙাখাটত এঘৰ মানুহত মই হালোৱা খাটিছিলোঁ কিন্তু তাতকৈ সৰু হৈ থাকোঁতে মোৰ মাৰ লগত মই ভিক্ষা কৰিছিলোঁ তেতিয়া মোৰ কান্ধত এটা ভিক্ষাৰ জুলুঙা আছিলে মোৰ মাৰ লগত যেতিয়া মই ভিক্ষা কৰিছিলোঁ আৰু সেই ভিক্ষাৰ জুলুঙাটো মই অসমৰ ৰাইজলৈ আগবঢ়াই দিছিলোঁ গাঁৱে গাঁৱে গৈ আৰু অসমৰ ৰাইজে মোক পাৰে মানে ভিক্ষা দিছিলে আৰু সেই ভিক্ষা খাই হয়তো মই বয়সত ডাঙৰ হৈছোঁ কিন্তু এটা সময় এনেকুৱা আহিলে অসমৰ ৰাইজে মোৰ সেই ভিক্ষা মোনাটো ডিঙিৰ পৰা উলিয়াই পেলাই দিলে আৰু কি দিলে এখন ফুলাম গামোচা ডিঙিত আঁৰি দিলে হয়নে আৰু সেইটো কেৱল সম্ভৱ হৈছে আপোনালোকৰ কাৰণে গতিকে ৰাইজ মোৰ গোটেই জীৱনৰ কথা জানিও আপোনালোকে মোক কেতিয়াও বেয়া পাব নোৱাৰে হয়নে মই যেতিয়া প্ৰগ্ৰেম কৰিবলৈ পাপুৰ লগত কথাটো পাতিছিলোঁ তেতিয়া এজন মানুহে মোক ফোন কৰিছিলে এজন বয়োবৃদ্ধ মানুহে ফোন কৰিছিলে বিপিন আমাৰ দুলীয়া গাঁৱলৈ তুমি আহিবা অঁ মই আহিম তেখেতক মই কৈছিলোঁ মই কেৱল গান গাবলৈ নাযাওঁ মই অকণমান আশীৰ্বাদ বিচাৰি যাম গতিকে ৰাইজ অসমৰ শিল্পী জগতখনত আৰু এখোজ দিবৰ বাবে নিশ্চয় আপোনালোকে মোক অকণমান আশীৰ্বাদ দিবনে হয় আগতে আমি ৰামায়ণ চাইছিলোঁ মহাভাৰত চাইছিলোঁ তেতিয়া সৰুজনে যদি ডাঙৰক আশীৰ্বাদ খোজে কি কয় আয়ুষ্মান ভৱ হাতখন দাঙি দিয়ে ওপৰলৈ হয়নে এতিয়া মই অসমৰ শিল্পী জগতখনত এখোজ দিবৰ বাবে আপোনালোকৰ ওচৰত হাতযোৰ কৰি আশীৰ্বাদ বিচাৰিছোঁ অকণমান দাঙি দিবনে হাতখন আৰু অকণমান দাঙি দিয়কচোন অঁ এতিয়া বাইদেউকেইজনী ননচা বাইদেউকেইজনী দাঙি দিছে আৰু ভাল লাগিছে এতিয়া এনেকৈ ঘূৰাই দিয়কচোন এবাৰ চাওঁ এই বগাব নোঙা দুটা
গংগা কি